ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 25 তাৰিখ বুধবাৰ। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু অমাৱস্যা তিথি থাকিব আজি বিয়লি 4:07 পৰ্যন্ত। তাৰপিছত শুক্লা প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 11:05 পৰ্যন্ত। তাৰপিছত আৰ্ধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:20 পৰা 10:58 পৰ্যন্ত, আকৌ 12:41 পৰা 1:20 পৰ্যন্ত, আকৌ 2:14 পৰা 3:41 পৰ্যন্ত, আকৌ 4:46 পৰা 5:09 পৰ্যন্ত, আকৌ 6:18 পৰা 7:19 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:36 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি পুনৰ অতীতত কৰা এটা ভুল পুনৰাবৃত্তি কৰিব পাৰে। গতিকে আপুনি এইবোৰত অলপ মনোযোগ দিব যাতে সেই ভুল পুনৰ একো নকৰে, নহ'লে আপোনাৰ বাধা পৰিব পাৰে কামত আৰু লগতে আপোনাৰ নিজৰ উন্নতিটো কিছু অসুবিধাৰ সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি সম্পূৰ্ণ পঢ়া শুনাত মনোনিৱেশ কৰিলে আজি তেওঁলোকে সফলতা নিশ্চয়কৈ লাভ কৰিব পাৰিব। আজি আপোনাৰ ব্যক্তিগত জীৱনত আনৰ হস্তক্ষেপ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে যিবোৰ কাম কৰিব সেইবোৰ আপুনি নিজে কৰিবলৈ যত্ন কৰক। আৰু বৰ্তমান সময়খিনিত আপুনি খং নিয়ন্ত্ৰণ কৰি শান্তি বজাই ৰাখক। কাৰো লগত বেছি আপুনি মিলাপ্ৰীতি নকৰিলেও ভাল, কাৰণ বৰ্তমান সময়ত আপুনি উত্তেজিত হৈ পৰিব পাৰে। সেইবাবে নিজে নিজে থকাটো বেছি ভাল হ'ব। আৰু খং নিয়ন্ত্ৰণ নকৰিলে আপোনালোকৰ মাজত সম্পৰ্কৰো অৱনতি ঘটিব পাৰে। সেইবাবে আপুনি এই ক্ষেত্ৰত অলপ মনোযোগ দিব। আজি আপোনাৰ কোনোবাই ঈৰ্ষাৰ বাবে বেয়া কথা ক'ব পাৰে বা আপোনাৰ বিৰুদ্ধে উৰা বাতৰিও বিয়পাব পাৰে। গতিকে আপোনালোকে যত্ন কৰিব যাতে সেইবোৰ আওকাণ কৰি আগবাঢ়িবলৈ। কৰ্মক্ষেত্ৰত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ ল'ব আজি, কাৰণ আপুনি আজি সিদ্ধান্তবোৰ লওঁতে অলপ খেলি মেলিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে অভিজ্ঞ ব্যক্তিৰ যদি পৰামৰ্শ মতে আপুনি আগবাঢ়ে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। আপোনাৰ সামৰ্থ্যতকৈ অধিক ধন আজি ব্যৱসায়ত বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ধনবোৰ আবদ্ধ হৈ পৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক ক্ষেত্ৰত অলপ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপুনি যিখিনি পাৰিব সেইখিনি সামৰ্থ্য অনুসৰি আপুনি আগবাঢ়িবলৈ যত্ন কৰিব। চৰকাৰী কাম কৰা লোকসকলে আজি তেওঁলোকে গ্ৰাহকৰ লগত কথা পাতি থাকোঁতে বা অন্য ব্যক্তিৰ সৈতে কথা পাতি থাকোঁতে তেওঁলোকে অলপ সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ বেয়া আচৰণৰ ফলত আজি আপোনালোকৰ অফিচত উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। আৰু এই বিষয়ে যদি আপোনাৰ জ্যেষ্ঠসকলে গম পায় তেনেহ'লে আপোনাৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিব পাৰে। সেইবাবে আপুনি যত্ন কৰিব যাতে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ। পাৰিবাৰিক জীৱনত আজি সুখী হ'ব আপোনালোক, আৰু লগতে আপোনালোকে ঘৰত আজি কিবা এটা অনুষ্ঠানৰ জৰিয়তে সকলো সদস্যই আনন্দ লাভ কৰিব। আৰু আপোনালোকৰ ঘৰত আজি আলহী অহাৰ সম্ভাৱনাও থাকিব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকৰ যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে তেওঁলোকেও আনন্দ লাভ কৰিব আৰু আপোনালোকক কিছু ভাল পৰামৰ্শ দিব। তেওঁলোকৰ লগত আপোনালোকৰ আজি কথা বতৰা ইতিবাচক হ'ব, যাৰ জৰিয়তে আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীয়ে দুয়োজনে আজি তেওঁলোকৰ ক্ষেত্ৰত কিবা এটা যদি অসুবিধাৰ সৃষ্টি হয় বা কিবা বিষয়ত যদি আপোনালোকৰ পৰামৰ্শৰ প্ৰয়োজন হয় তেনেহ'লে কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। পৰিয়ালৰ লোকসকলক আপোনালোকে অৱগত কৰক কি বিষয়ে আপোনালোকৰ পৰামৰ্শ প্ৰয়োজন হৈছে। সেই বিষয়ে আপুনি যদি তেওঁলোকক অৱগত কৰে তেওঁলোকে আপোনাক ধুনীয়াকৈ তেওঁলোকৰ পৰামৰ্শ আগবঢ়াব আৰু আপুনি কেনেদৰে আগবাঢ়িলে আপুনি সফলতা পাব তাৰ বিষয়েও তেওঁলোকে আপোনালোকক ক'ব। গতিকে আজিৰ দিনটো আপোনালোকে এই ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নল'ব। পাৰিবাৰিক দিশত অলপ যত্ন লওক, সকলোৰে সৈতে ভালদৰে আপোনালোকে সম্পৰ্ক বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক দিশত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব।
বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে আজি বন্ধুত্ব কৰাৰ সময়ত আপোনাৰ মৰ্যাদাৰ কথা মনত ৰাখিব, নহ'লে আপোনাৰ বদনাম হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে এই ক্ষেত্ৰত অলপ আপুনি সতৰ্ক হৈ চলাটো ভাল হয়। কঠিন সময়ত মানসিক চাপ আৰু হতাশাৰ পৰা আঁতৰি থাকক, ধ্যান আৰু যোগাসন কৰক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যজনিত কোনো ধৰণৰ সমস্যা নাথাকে আৰু আপোনাৰ বিকাশৰ বাবে আপুনি কিছু সময় ওলাওক, আপোনাৰ নিজৰ ভাল লগা কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব আৰু লগতে আপোনাৰ কাৰ্যক্ষমতাও বৃদ্ধি পাব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। সেইবাবে আপুনি যোগাসন আৰু ব্যায়ামৰ উপৰিও আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছু বিশেষ কাম কৰি আজি আনন্দ লাভ কৰিব পাৰিব। বিশেষ মানুহক লগ পোৱাৰো আজি সুযোগ থাকিব। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ কথা বতৰা পাতক, তেওঁলোকৰ পৰা ইতিবাচক ফলাফল পোৱাৰো আজি সম্ভাৱনা আছে। গতিকে কোনো ক্ষেত্ৰত যদি আপোনাৰ সহায়ৰ প্ৰয়োজন হৈছে, তেওঁলোকৰ পৰা আপুনি সহায় ল'ব পাৰে। বিশেষকৈ আজি মহিলাসকলৰ সামৰ্থ্য আৰু দক্ষতাই তেওঁলোকক সফলতা লাভ কৰাত সহায় কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। যুৱক যুৱতীসকলে আজি কিছু কামত সফলতা লাভ কৰি তেওঁলোকে নিজকে সকাহ অনুভৱ কৰিব, কিন্তু নিজৰ কামত কোনো ধৰণৰ যাতে নেতিবাচক প্ৰভাৱ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। সেইবাবে তেওঁলোকে যিবোৰ নেতিবাচক প্ৰৱণতা থকা বন্ধু, তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখক আৰু লগতে তেওঁলোকৰ পৰা সংগ ত্যাগ কৰক। তেতিয়া দেখিব যে আপোনাৰ কামবোৰ সফল হৈছে আৰু ইতিবাচকতাও লাভ কৰিছে। আজি আপুনি নিজৰ কামতে বেছিভাগ সময় কটাবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ বাহিৰা চিন্তা বা মানসিক চাপ নাথাকিব আৰু লগতে আপোনাৰ কামবোৰতো ইতিবাচকতা লাভ কৰিব। আৰু খঙত কোনো ধৰণৰ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সমস্যা আৰু বৃদ্ধি পাব পাৰে। আৰু আনৰ বিষয়তো একেবাৰে আজি হস্তক্ষেপ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখক। আপুনি নিজৰ কামত কেনেদৰে আগবাঢ়িব তাৰ প্ৰতি বেছিকৈ চিন্তা চৰ্চা কৰিবলৈ যত্ন কৰক। আৰু এই সময়ত আপুনি কোনো ধৰণৰ ৰিস্কি কামত জড়িত নহ'ব, কাৰণ লোকচান হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপুনি এইবোৰ কামৰ পৰা আঁতৰি থকাটোৱে ভাল হয়। ব্যৱসায়িক ক্ষেত্ৰত যিকোনো সিদ্ধান্ত অতি সাৱধানে লওক। আজি আপোনাৰ যিকোনো সিদ্ধান্ত আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। সেইবাবে কামবোৰ চাই আপুনি সেইবোৰ সিদ্ধান্ত কৰিবলৈ যত্ন কৰক। অলপ সময় লৈ হ'লেও আপোনাৰ সিদ্ধান্তবোৰ যাতে ভাল হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু কোনো কাম সম্পৰ্কীয় কাগজত আপুনি অলপ সাৱধান হ'ব লাগিব। নোচোৱাকৈ কোনো ধৰণৰ যাতে আপোনালোকে চহী বা স্বাক্ষৰ নকৰে আৰু চুক্তি আদি ৰূপায়ণ নকৰে। কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে সুসংগঠিত হওক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ দ্বাৰাও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। গতিকে যত্ন কৰক যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ত্বৰান্বিত কৰিবলৈ হ'লে আপোনাৰ কৰ্মচাৰীসকলৰ কাম কাজো ক্ষীপ্ৰ কৰিবলৈ। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি কিছু নতুন কাম সম্পূৰ্ণ কৰাত অধিক সময় খৰচ কৰিব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ কামত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ উচ্চ বিষয়ে আপোনালোকৰ ওপৰত সুখী অনুভৱ কৰিব। আপোনাৰ ব্যক্তিগত মানসিক চাপে আজি আপোনাৰ পৰিয়ালত আধিপত্য বিস্তাৰ কৰিব নিদিব, নহ'লে পৰিয়ালত আপোনালোকে আজি নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা পাব। লগতে আপোনালোকে পৰিয়াল ব্যৱস্থাটো কেনেদৰে ভাল কৰিব পাৰি তাৰ প্ৰতিহে বেছিকৈ যত্ন লোৱাটো ভাল হ'ব। পত্নী আৰু সন্তানৰ সৈতে কিছু সময় কটাওক। আজি তেওঁলোকৰ আপোনাৰ সহায়ৰ প্ৰয়োজন আছে। গতিকে তেওঁলোককো পৰিয়ালৰ সৈতে জড়িত কৰি তেওঁলোকৰ যি অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰ আপোনালোকে নাইকিয়া কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে তেওঁলোকে মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ সম্পৰ্কও ভাল হ'ব। গতিকে যত্ন কৰিব যাতে আপোনাৰ পৰিয়ালৰ সকলো সদস্যকে সমানে গুৰুত্ব দিবলৈ। এনে কৰিলে আপোনালোকৰ পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে আগবাঢ়িবলৈ আপোনালোকে কোনো ধৰণৰ বাধা দেখা নাপায়, কাৰণ পৰিয়ালৰ সদস্য সকলোতকৈ আপোন। গতিকে তেওঁলোকে আপোনাৰ কোনো ধৰণৰ ক্ষতিৰ ক্ষেত্ৰত তেওঁলোকে পৰামৰ্শ নিদিয়ে। আপোনাৰ যেনেকৈ ভাল হওক তাৰ প্ৰতিহে সদায় মনত ৰাখে। সেইকাৰণে তেওঁলোকক বিশেষভাৱে যত্ন ল'বলৈ চেষ্টা কৰিব। অত্যাধিক মানসিক চাপৰ কাৰণৰ পৰা আঁতৰি থাকিব আৰু স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা হ'লে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰিব। এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব। লগতে স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ গৃহ উন্নয়নৰ কামত ব্যস্ত থাকিলে আজি আপুনি পাৰিবাৰিক দিশত সুখ শান্তি দেখা পাব। গতিকে এই ক্ষেত্ৰত আপুনি আগবঢ়াটো আজি ভাল হ'ব। আজি আপোনাৰ চিন্তাধাৰাৰ উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু আজি আপোনাৰ মনটো খুব সুন্দৰ হোৱা দেখা যাব।
গতিকে আজি আপুনি এনেকুৱা কামত জড়িত হওক যাতে যিবোৰ কাম কৰি আপুনি নিজকে সুসংগঠিত কৰিব পাৰে আৰু লগতে সতেজতা অনুভৱ কৰিব পাৰে। গতিকে এনে কোনো কাম কৰিলে আপুনি আজি আপোনাৰ কাম কৰোঁতেও আপুনি কোনো ধৰণৰ এলাহ অনুভৱ নকৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত গুৰুত্বপূৰ্ণ কথা বতৰা পাতিব আৰু ভাল তথ্য পাব। তেওঁলোকৰ পৰা পোৱা তথ্যই আপোনাক আজি উন্নতি দিব। যিকোনো যুঁজ বা সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰক, কাৰণ বৰ্তমান সময়ত আপুনি যদি উত্তেজনাৰ বশৱৰ্তী হৈ আপুনি কামবোৰ কৰে বা সমস্যা সমাধান কৰিবলৈ যায়, তেনেহ'লে আপুনি এই ক্ষেত্ৰত নেতিবাচক পৰিস্থিতিৰহে সৃষ্টি হ'ব। গতিকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ আপোনালোকে কাৰ্যকলাপ নকৰিব। সকলো সময়তে চেষ্টা কৰিব যাতে নিজকে সংযমতা বজাই ৰাখিবলৈ। আৰু আজি আপোনাৰ খৰচ বৃদ্ধি হোৱাৰ ফলত বাজেট নষ্ট হ'ব। গতিকে আপুনি খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। বিশেষকৈ অলাগতিয়াল কাৰ্যকলাপবোৰ নকৰিব বা খৰচবোৰ নকৰিব, নহ'লে আৰ্থিক দিশত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ আন কাৰোবাৰ দায়িত্ব লোৱাটোৱে আপোনাৰ মানসিক চাপৰ সৃষ্টি কৰিব। গতিকে আপুনি আজি কোনো দায়িত্ব নিদিব, নিজৰ কামবোৰ নিজে কৰিবলৈহে চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীৰ সহায়ত আপুনি বাকী থকা কাম পুনৰ আৰম্ভ কৰক। এই ক্ষেত্ৰত আজি আপুনি সফলতা অৰ্জন কৰিব পাৰিব আৰু আপোনাৰ ব্যৱসায়িক লাভো দেখা গৈছে। আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আভ্যন্তৰীণ ক্ষেত্ৰত যদি কিবা পৰিৱৰ্তন কৰিব লগা আছে তেনেহ'লে কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যদি সন্মান বৃদ্ধি নকৰে তেনেহ'লে আপোনালোকৰ গ্ৰাহকৰ সংখ্যা কম হ'ব। গতিকে নতুন চুক্তি আদি পাবৰ হ'লে আপুনি আপোনাৰ কামবোৰ সুসংগঠিত কৰক আৰু আপোনাৰ ব্যৱসায়িক সন্মান বৃদ্ধি কৰিবলৈ বেছিকৈ যত্ন কৰক। চৰকাৰী কাম কৰা লোকসকলে নিজৰ কামত অসাৱধানতা অৱলম্বন কৰাটো তেওঁলোকৰ বাবে উচিত নহ'ব, কাৰণ এনে কৰিলে তেওঁলোকৰ কামবোৰ পিছ পৰি থাকিব আৰু লগতে বিষয়াসকলেও আপোনালোকক অসন্তুষ্টি প্ৰকাশ কৰিব। পৰিয়ালত প্ৰেম আৰু সম্প্ৰীতি থাকিব। ইয়ে আপোনালোকৰ পৰিয়ালত এক ইতিবাচক পৰিৱৰ্তন আনিব। গতিকে সকলো সদস্যৰ সৈতে আপোনালোকে যদি ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰে তেনেহ'লে পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব। আৰু লগতে পৰিয়ালত আজি যদি নৈশ আহাৰৰ অনুষ্ঠান এটা আয়োজন কৰে তেনেহ'লে সকলো সদস্যৰ মাজত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। যদি কোনো সদস্যৰ লগত কিবা মতানৈক্যৰ সৃষ্টি হৈ আছিলে তেনেহ'লে আজিয়ে সেইবোৰ সমাধান কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ আৰু অশান্তিৰ সৃষ্টি নহয়। আৰু পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকক আপুনি বিশেষভাৱে মৰ্যাদা দিয়ক বা সন্মান প্ৰদৰ্শন কৰক। তেওঁলোকক আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে তেওঁলোকক জড়িত কৰক। এনে কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি অলপ সাৱধানে চলিবৰ চেষ্টা কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকৰ নেতিবাচক কাৰ্যকলাপত জড়িত হয় তেনেহ'লে আপোনালোকৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে ইজনে সিজনক সন্মান কৰি চলক আৰু বিশ্বাস কৰি চলক। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ধৰণৰ সমস্যা হ'লে একেবাৰে অসাৱধান নহ'ব। লগে লগে ভাল চিকিৎসকৰ পৰামৰ্শ ল'ব আৰু লগতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাবোৰ শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যদি কিবা বিসংগতি দেখে দেৰি নকৰাকৈ আপুনি উচিত চিকিৎসা সোনকালে গ্ৰহণ কৰিব, কাৰণ যদি আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটে তেনেহ'লে আপোনাৰ কাম কৰাৰ ক্ষমতাটো প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কামতো বাধা আহিব পাৰে। সেইবাবে আপোনাৰ নিজৰ স্বাস্থ্য নিজে বজাই ৰাখিবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বিশেষ ব্যক্তিৰ সৈতে যোগাযোগত থাকক, লগতে সামাজিক কামত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ জনসংযোগ বৃদ্ধি পোৱাৰ লগতে আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। নতুন তথ্য আজি আপোনালোকৰ সমাজৰ পৰা আজি লাভ কৰি আপুনি আনন্দ লাভ কৰিব আৰু লগতে আপোনাৰ আজি প্ৰিয় কামবোৰ কৰি মানসম্পন্ন সময় কটালে মানসিক শান্তি লাভ কৰাটো নিশ্চিত হ'ব আৰু আপোনাৰ ভিতৰত থকা যিবোৰ প্ৰশ্ন আছিলে সেইবোৰৰ উত্তৰ আজি পাবলৈ সক্ষম হ'ব। ঘৰত ভাই ভনীৰ লগত কিবা এটা লৈ বিবাদ আজি হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে অপ্ৰয়োজনীয় কথাবোৰত কৈ আপুনি পৰিস্থিতি আৰু তীব্ৰতৰ কৰিবলৈ নিদিব। যিমান পাৰে আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু সংযমতা বজাই ৰাখক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত কোনো কাৰণতে আপোনালোকৰ অৱনতি নঘটে। পৰিস্থিতি শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ দেখিব পাৰিবাৰিক দিশতো আপুনি শান্তি লাভ কৰিছে। আজি আপুনি বাজেটৰ যত্ন লওক, কাৰণ এতিয়া আপোনাৰ আয় কম হ'ব পাৰে। গতিকে সেইবাবে আপুনি বাজেটৰ অনুসৰি চলিবলৈ সকলো কাম চেষ্টা কৰক। ব্যৱসায়িক বিষয়ত আয়কৰ আৰু বিক্ৰীকৰ একাউণ্ট পৰিষ্কাৰ কৰি ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ শত্ৰুৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিব পাৰে। সেইবাবে নিজকে আপুনি মুকলি কৰি ৰাখক আৰু সকলো ক্ষেত্ৰতে আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক।
আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি অলপ আজি মনোযোগ দিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক কাম বহু হ'ব। গতিকে আপুনি কৰ্মচাৰীসকলক সঠিকভাৱে আপুনি কামৰ ভাগ বতৰাবোৰ কৰি দিলে তেওঁলোকে অতি সোনকালে কামবোৰ সম্পন্ন কৰাত সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক আয়ু ক্ষীপ্ৰ হ'ব। গতিকে আপুনি নিজৰ ব্যৱসায়িক ক্ষেত্ৰত বেছিকৈ মনোযোগ দিয়াটো গুৰুত্ব দিয়ক। কাৰ্যালয়ৰ সহকৰ্মীৰ সৈতে আজি একেলগে কাম কৰিবলৈ আপুনি চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত পৰিকল্পনা অনুসৰি যদি কাম কৰে তেনেহ'লে আপোনাৰ বিষয়াসকলো আপোনাৰ ওপৰত সুখী হ'ব। পৰিয়ালৰ পৰিৱেশ আজি শান্তিপূৰ্ণ কৰি তুলিবলৈ আপুনি চেষ্টা কৰক। সকলো সদস্যই ইজনে সিজনৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ ঘৰখনত সুখৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। সেইবাবে আপুনি ঘৰতে আজি কিবা এটা অনুষ্ঠিত কৰাৰ আয়োজন কৰক আৰু সকলো সদস্যৰ লগত আপোনালোকে মিলিত হৈ আলোচনাৰ মাধ্যমেৰে সকলোখিনি পৰিস্থিতি আপোনালোকৰ হাতত ৰাখিবলৈ যত্ন কৰক। আৰু পৰিয়ালত যদি কিবা নতুন বস্তু বা নতুন কিবা এটা অনাৰ চেষ্টা কৰিছে তেনেহ'লে সকলো সদস্যৰ সন্মতি সাপেক্ষে সেইবোৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়ালত এক ভাল সমতা বজাই ৰাখিবলৈ সক্ষম হ'ব। সেইবাবে এনে ধৰণৰ পৰিৱেশৰ ফলত আপোনালোকে পাৰিবাৰিক সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আনে আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি দেখি ঈৰ্ষা কৰিব পাৰে। গতিকে আপোনালোকে আনক যাতে কোনো কাৰণতে আপোনাৰ পৰিয়ালত হস্তক্ষেপ কৰিব নিদিয়ে তাৰ প্ৰতিও যত্ন ল'ব। আৰু এইবোৰ যদি আপোনালোকে কৰিব পাৰে কেতিয়াও আপোনালোকে বিসংগতি নেদেখে বা আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰো সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সুখৰ সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। কাহ আৰু চৰ্দিৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজিৰ দিনটোৰ আৰম্ভণিতে কিছু সমস্যা আৰম্ভ হ'ব পাৰে, কিন্তু আপোনাৰ লগত থকা অভিজ্ঞ লোকসকলে আপোনাক ভাল পৰামৰ্শৰে সেইবোৰ আপোনালোকৰ আঁতৰাবলৈ চেষ্টা কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ চিন্তাধাৰাটো ইতিবাচক পৰিৱৰ্তন দেখা পাব। গতিকে আপোনালোকৰ আজিৰ দিনটোৰ আৰম্ভণিতে আপুনি ইতিবাচকভাৱে আৰম্ভ কৰিবলৈ যত্ন কৰক, যাতে কোনো ক্ষেত্ৰতে যদি আপোনাৰ সমস্যাৰ সৃষ্টি হয় তেনেহ'লে বিচলিত হৈ নপৰে যেন। আৰু আপোনালোকে কঠিন সময়বোৰক আপুনি সহজেই আপোনাৰ পক্ষত পৰিণত কৰিব পাৰিব। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলক, দেখিব যে সকলো ঠিক হৈ পৰিছে। যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু সেইমতেহে আপোনাৰ কামবোৰ ৰাখিবলৈ চেষ্টা কৰক। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আজি কিছু চিন্তা হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি আপুনি স্বাস্থ্যসন্মত যিবোৰ চিকিৎসা বা আপোনাৰ স্বাস্থ্যজনিত যিবোৰ অসুবিধা সমাধান কৰাৰ বাবে চেষ্টা কৰক। আৰু আপোনাৰ পৰিয়ালত বাহিৰৰ মানুহক একেবাৰে হস্তক্ষেপ কৰিব নিদিব, নহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি এটা ভাল সময়। গতিকে আপোনাৰ কৰ্মক্ষেত্ৰত অধিক সময় কটাওক, কিন্তু এই সময়ত আপুনি কিছু আভ্যন্তৰীণ উন্নতি অনা বা ব্যৱসায়িক স্থান সাল সলনি কৰাৰ প্ৰয়োজনীয়তাও থাকিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভাবি চিন্তি আগবাঢ়িবলৈ যত্ন কৰক। যদি কিবা দ্বিধাদ্বন্দ্ব অনুভৱ কৰিছে তেনেহ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ সহায় লওক। যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকে নিজৰ জ্যেষ্ঠ বিষয়াৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে। অৰ্থাৎ নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি কামবোৰ কৰাত গুৰুত্ব দিব লাগিব আৰু কামবোৰ সুচাৰুৰূপে হ'লে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু কাৰ্যালয়ত আপোনালোকৰ এক স্থানো থাকিব। সেইবাবে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ বেছিকৈ যত্ন কৰক। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ কথা আজি হ'ব পাৰে। ই আপোনালোকৰ পৰিয়ালত আজি ভাল পৰিৱেশৰ সৃষ্টি কৰিব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। স্বামী স্ত্ৰী দুয়োজনে আজি আপোনালোকৰ পৰিয়াল ব্যৱস্থা ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব আৰু ঘৰতে যদি আপোনালোকে কিবা এটা অনুষ্ঠান আদিৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যই ইয়াৰ ফলত মানসিকভাৱে সকাহ অনুভৱ কৰিব। আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ লগত আজি কথা পাতিবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে আপুনি ভাল ভাৱ ৰাখক। তেওঁলোকৰ সকলো ক্ষেত্ৰতে মৰম আৰু স্নেহ দিয়ক। তেতিয়া দেখিব যে তেওঁলোকে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰখাত সহায় কৰিব আৰু তেওঁলোকৰ পৰা পোৱা আপোনালোকে আশীৰ্বাদ আৰু মৰম আপুনি আগবাঢ়ি যোৱাত সফল হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সুসংগঠিত হওক। কোনো কাৰণতে যাতে পাৰিবাৰিক দিশত আপোনালোকে বেয়া প্ৰভাৱ নকৰে বা আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ যাতে বিসংগতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব আৰু আপোনালোকে যদি সেইমতে আগবাঢ়ি যায় তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ
উত্তেজনাৰো সৃষ্টি নহয়। আপোনালোকৰ সম্পৰ্কত বৰঞ্চ ঘনিষ্ঠতা দেখা পোৱা যাব। অত্যাধিক কামৰ বাবে আজি আপুনি কিছু ভাগৰুৱা অনুভৱ কৰিব, গতিকে সঠিকভাৱে জিৰণি ল'বলৈ চেষ্টা কৰক আৰু আপোনাৰ নিজৰ ভাল লগা কামবোৰ কৰিবলৈ যত্ন কৰক। এইবোৰ কৰিলে আপোনাৰ নিজৰ ভিতৰত সতেজতা অনুভৱ কৰিব আৰু লগতে কাম কৰিও আপুনি নিজকে সকাহ অনুভৱ কৰাব। আৰু লগতে আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়াম জড়িত ৰাখিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিবা সমস্যা হোৱাৰ সম্ভাৱনা থাকিব আৰু এনে হ'লে আপোনালোকৰ কৰ্মক্ষমতাতো প্ৰভাৱ পৰিব। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি হঠাতে বন্ধু এজনক লগ পাই আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়ত তেওঁলোকৰ সৈতে কথা বতৰা অনুষ্ঠিত কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ পৰা আপুনি কিছুমান ভাল তথ্য লাভ কৰিব পাৰিব। এই সময়ত কৰা আপোনাৰ কঠোৰ পৰিশ্ৰম ভৱিষ্যতে ভাল ফল দিব, গতিকে বৰ্তমান সময়ত আপুনি কোনো কাৰণতে এলাহ ভাৱ নকৰিব বা এলেহুৱা নহ'ব। নিজৰ কামবোৰ কৰোঁতে আপুনি জোৰ দিয়ক। প্ৰতিযোগিতা সম্পৰ্কীয় কামত ছাত্ৰ ছাত্ৰীসকলে আজি সফল হোৱাৰ সম্ভাৱনা আছে, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত বেছিকৈ মনোযোগ দিয়াটো ভাল হ'ব। সঠিক বাজেট বনাই আপুনি যদি আজি আগবাঢ়ে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ আৰ্থিক সমস্যা নাথাকিব। যদি আপুনি বাজেট অনুসৰি নাবাঢ়ে তেনেহ'লে আপোনাৰ অত্যাধিক খৰচৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পৰিব আৰু ইয়ে আপোনালোকৰ মানসিক চাপৰো কাৰণ হ'ব। গতিকে নিজৰ কামবোৰ নিজে সুসংগঠিত কৰি ৰাখক আৰু যিবোৰ আপোনালোকৰ ভাল সেইবোৰ আপোনালোকে নিজেও বুজি পায়, গতিকে সেইমতে আপোনালোকৰ কৰ্মব্যস্ততা ৰাখিবলৈ চেষ্টা কৰক। পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ আজি বিশেষ যত্ন লওক, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ আজি প্ৰভাৱ পৰিব পাৰে। সেইবাবে তেওঁলোকৰ সঠিক চিকিৎসা গ্ৰহণ কৰালে অতি সোনকালে তেওঁলোকে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আৰু অকাৰণতে আনৰ বিষয়ত আজি হস্তক্ষেপ নকৰিব, নহ'লে আপোনাৰ ওপৰত আজি মানহানি হোৱাৰো সম্ভাৱনা আছে। গতিকে কোনোবাই যদি আপোনালোকৰ পৰা সহায় নিবিচাৰে তেনেহ'লে কোনো কাৰণতে আপুনি নিজে হস্তক্ষেপ নকৰিব। আজি আপুনি কোনো ভ্ৰমণ সম্পৰ্কীয় পৰিকল্পনা আদি কৰিব পাৰে আৰু এনে কৰিলে আপোনালোকে আজি কিবা নতুন তথ্য আদি পোৱাৰো সম্ভাৱনা থাকিব। যদি পৰিয়ালৰ লগত আপোনালোকে ভ্ৰমণ আদি কৰে তেনেহ'লে পৰিয়ালৰ সৈতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হৈ উঠিব। ব্যৱসায়ত আজি নিজকে প্ৰমাণ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব, গতিকে সাহস বজাই ৰাখক আৰু লগতে আপোনাৰ যিসকল প্ৰতিদ্বন্দ্বী আছে তেওঁলোকৰ ওপৰতো আপুনি নজৰ ৰাখিব, কাৰণ তেওঁলোকৰ কিছু নেতিবাচক কাৰ্যকলাপৰ ফলত আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু বৰ্তমান সময়ত শ্বেয়াৰ মাৰ্কেটৰ দৰে ক্ষেত্ৰত ধন বিনিয়োগ কৰাটো আপোনাৰ বাবে ঠিক নহ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান ইমান এটা সঠিক নহয়। সেইবাবে এই বিষয়ে আপুনি সঠিক তথ্য লাভ কৰক আৰু লগতে অনুকূল সময়ৰ বাবে চেষ্টা কৰক, তেতিয়াহে আপুনি লাভ কৰিব পাৰিব এই ক্ষেত্ৰৰ পৰা। অংশীদাৰিত্বৰ ক্ষেত্ৰত যিসকলে যোগদান কৰিম বুলি পৰিকল্পনা কৰি আছে তেওঁলোকে এই সময়খিনি তেওঁলোকৰ বাবে ভাল হ'ব, গতিকে আগবাঢ়িব পাৰে। কিন্তু সকলো সদস্যৰ ভালদৰে আপোনালোকে মিলাপ্ৰীতিৰ ভাৱ ৰাখিবলৈ যত্ন কৰিব, তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক গতি আগবাঢ়িব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব আৰু লগতে কাৰ্যালয়ৰ পৰিৱেশো ইতিবাচক কৰি ৰাখিবলৈ চেষ্টা চলাব লাগিব, নহ'লে আপোনালোকৰ কিবা এটা উত্তেজনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আপুনি হয়তো আজি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে আৰু এনে কৰিলে আপোনালোকে পাৰিবাৰিক শান্তি আৰু সুখ লাভ কৰিব। আৰু আপোনালোকে আজি ঘৰৰ কাৰোবাক যদি আৰ্থিক দিশত সহায় কৰিব লগা হয় তেনেহ'লে কৰিবলৈ চেষ্টা কৰিব। সকলোৱে যদি মিলিত হৈ আৰ্থিক দিশত যদি কোনোবাই অসুবিধাৰ সন্মুখীন হৈ আছে তেনেহ'লে এনে কৰিলে আপোনালোকৰ পৰিয়ালত আজি সুখ লাভ কৰাত সক্ষম হ'ব আৰু সেই ব্যক্তিজনো আপোনালোকৰ পৰা পোৱা সহায়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব। গতিকে পাৰিবাৰিক দিশবোৰ আপোনালোকে ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখিব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ সদস্যৰ পৰা অনুমোদন লোৱাৰ এই সময়খিনি আপোনালোকৰ উত্তম সময়, গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে আগবাঢ়ে তেনেহ'লে ভাল প্ৰতিফলন দেখা পাব। কেতিয়াবা মানসিক চাপৰ বাবে শাৰীৰিক আৰু মানসিক দুৰ্বলতা অনুভৱ কৰিব পাৰে, যাৰ ফলত আপোনাৰ কামত প্ৰভাৱ পৰিব। সেইবাবে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰক, এইখিনি সময়ত আপোনালোকে এনে কৰিলে মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। আৰু শাৰীৰিক ক্ষেত্ৰত বা স্বাস্থ্যজনিত যিবোৰ সমস্যা আছে সেইবোৰ আপোনালোকে সঠিক কাৰ্যব্যৱস্থা আৰু সঠিক চিকিৎসাৰে আপোনালোকে সমাধান কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি।
তুলা ৰাশি জাতকৰ আজি যদি আপোনাৰ টকা ক'ৰবাত আবদ্ধ হৈ আছে তেনেহ'লে আজি সেইবোৰ পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। গতিকে টকাখিনি যদি আবদ্ধ হৈ আছে তেনেহ'লে সেইবোৰ আপোনালোকে লাভ কৰিবলৈ যত্ন কৰক। আপোনালোকৰ আজি এই ক্ষেত্ৰত ভাল প্ৰভাৱ থাকিব। কোনো চৰকাৰী কাম যদি আবদ্ধ হৈ আছে তেনেহ'লে কাৰোবাৰ সহায়ত সমাধান কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ এই কামবোৰ যদি সমাধান কৰি লয় তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ চিন্তা নাথাকিব। আপুনি আপোনাৰ পৰিয়ালটোৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ কথাও আজি ভাবিব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি এক ইতিবাচক পৰিৱৰ্তনো দেখা পাব। সকলো সদস্যৰ সহমত প্ৰকাশ কৰিলেহে আপুনি এইবোৰ কৰিবলৈ বা ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ বিষয়ত বাহিৰা মানুহৰ হস্তক্ষেপ কৰিব নিদিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ উপদেশ আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ দ্বাৰা আপোনালোকে যি পৰামৰ্শ লাভ কৰিব সেইবোৰ আপোনালোকৰ বাবে ভাল হ'ব। তেওঁলোকৰ কথা নুশুনিলে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে, গতিকে তেওঁলোকৰ প্ৰতিটো কথা আপুনি ভালদৰে গুৰুত্ব দি চলক। আপোনাৰ দেখিব ব্যক্তিগত জীৱন আপোনাৰ সুখদায়ক হৈ পৰিছে। ব্যৱসায়িক খণ্ডৰ আভ্যন্তৰীণ কাম কাজৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি ব্যৱসায়িক ক্ষেত্ৰৰ যিবোৰ আভ্যন্তৰীণ ক্ষেত্ৰ আছে সেইবোৰ যদি ভালদৰে আপোনালোকে বিশ্লেষণ কৰি আগবাঢ়ে তেনেহ'লে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আয় বৃদ্ধি হোৱাও দেখা পাব। লগতে আপোনাৰ কামটো আনৰ ওপৰত এৰি নিদিব, কাৰণ বৰ্তমান সময়ত আপুনি সকলো কাম আপোনাৰ তত্ত্বাৱধানত কৰিলেহে ভাল ফল পাব। আৰু কাৰখানা যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে সেইবোৰ ক্ষেত্ৰতো আপুনি চাবলৈ যত্ন কৰক। আৰু আপোনালোকৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক। তেওঁলোকে আপোনাক বহু পৰিমাণে আজি সহায় কৰিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক আয় কৰিবলৈও সক্ষম হ'ব। নিয়োজিত লোকসকলৰ অফিচৰ পৰিৱেশ আজি ইতিবাচক কৰি ৰাখিবলৈ আপুনি আজি যত্ন কৰিব লাগিব, কাৰণ সহকৰ্মীৰ সৈতে আপোনালোকৰ কিবা এটা উত্তেজনা হোৱাৰো সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ কাৰ্যালয়ৰ ক্ষেত্ৰখন নেতিবাচক হৈ পৰিব পাৰে, আৰু এনেধৰণৰ আপোনালোকৰ পৰিস্থিতি যদি গঢ় লৈ উঠে তেনেহ'লে আপোনালোকে কাম কৰাটো অসুবিধা পাব পাৰে। সেইবাবে আপোনালোকে যত্ন কৰিব সকলো সময়তে আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ ভাল কৰি ৰখাত। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি ভাল হ'ব, আৰু ঘৰৰ পৰিৱেশো আপোনালোকে সংঘটিত আৰু অনুশাসিত কৰিবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকে ঘৰৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিব লাগিব। কোনো কাৰণতে যাতে পৰিয়ালৰ যিবোৰ বেয়া লগা কাৰ্যকলাপ আছে সেইবোৰ কেতিয়াও নকৰে যাতে, আৰু সকলো সদস্যই যাতে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা পৰামৰ্শ লৈহে আগবাঢ়ে। কোনো কাৰণতে যাতে তেওঁলোকৰ পৰামৰ্শৰ অবিহনে আগ নাবাঢ়ে। এনে কৰিলে আপোনালোকৰ পৰিয়ালত এক ভাল সম্পৰ্ক গঢ় লৈ উঠিব, আৰু সকলো সদস্য আপোনালোকৰ সৈতে একত্ৰিত হৈ থাকিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আজি আপোনালোকে আঁতৰি থাকক, কাৰণ বৰ্তমান সময়ত আপোনালোকে প্ৰেমৰ সম্পৰ্কত থাকিলে ব্যক্তিগত লোকচান হোৱাৰ সম্ভাৱনা অধিক, আৰু প্ৰেমৰ সম্পৰ্কতো উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গাড়ী চলোৱাৰ সময়ত আজি আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আঘাত পোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপুনি গাড়ীখন সাৱধানে চলাওক। আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লওক, আৰু লগতে শাৰীৰিক ক্ষেত্ৰত কিবা এটা অসুবিধা হোৱাৰ সম্ভাৱনাও থাকিব। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিব, আৰু কোনো কাৰণতে যদি আপোনালোকে অসাৱধান নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ, আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বিৰক্তিকৰ দৈনন্দিন জীৱনৰ পৰা আপুনি সকাহ অনুভৱ কৰিব, আৰু আপুনি ইয়াৰ পৰা সকাহ পাবলৈ হ'লে আপুনি নিজৰ ভাল লগা কাম কাজত কিছু সময় কটাব লাগিব, আৰু ঘৰুৱা কামতো কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। গতিকে নিজৰ জীৱনত যিবোৰ বিৰক্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেইবোৰ আপুনি বেছিকৈ গুৰুত্ব নিদিব, কাৰণ বেছিকৈ গুৰুত্ব দিলে আপোনাৰ আন কামবোৰ নেতিবাচক হৈ পৰিব পাৰে। সেইবাবে সকলো সময়তে আপুনি ফূৰ্তি কৰি থাকিবলৈ যত্ন কৰিব। সেইবাবে নিজকে নিজে সুসংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ধৰ্মীয় স্থানতো কিছু সময় কটালে আপোনাৰ বাবে ভাল হয়। ইয়ে আপোনালোকক সতেজতা প্ৰদান কৰিব। আৰু যুৱক যুৱতীসকলে আজি নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব লাগিব, কাৰণ তেওঁলোকে বৰ্তমান সময়ত যদি এলেহুৱা হয় বা অসাৱধানতা অৱলম্বন কৰে তেনেহ'লে তেওঁলোকৰ কেৰিয়াৰত কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে তেওঁলোকে সতেজতা অনুভৱ কৰি আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগিব। মনত ৰাখিব যে আনৰ বিষয়ত আজি হস্তক্ষেপ কৰাতকৈ আপুনি নিজৰ কামত বেছিকৈ মনোযোগ দিয়াটো ভাল হ'ব, কাৰণ তেওঁলোকক যদি অনাকাংক্ষিত পৰামৰ্শ দিয়ে তেনেহ'লে আপোনাৰ বদনাম হ'ব পাৰে, বা তেওঁলোকৰ ভাল হ'লেও আপোনাৰ নাম কেতিয়াও নকয়। সেইবাবে আপুনি নিজৰ কামতে বেছিভাগ সময় কটাওক, আৰু কাৰোবাক যদি ধন ধাৰ দিয়াৰ কথা ভাবিছে তেনেহ'লে ইয়াৰ ৰিটাৰ্ণটো নিশ্চিত কৰিব।
তেতিয়াহে আপুনি ঋণ দিব, নহ'লে নিদিব। ঘৰৰ আত্মীয় স্বজন অহা যোৱাৰ বাবে আজি আপোনালোকৰ ৰুটিনত কিছু বিঘ্নিত হ'ব পাৰে বা বাধাৰ সৃষ্টি হ'ব পাৰে কামত। সেইবাবে নিজৰ কামবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব, যাতে ঘৰৰ পৰিৱেশ যেনেকৈ নহওক কিয় আপোনাৰ ব্যক্তিগত কাম কাজবোৰ সফল কৰি তুলিবলৈ আপুনি যত্ন অব্যাহত ৰাখিব। ব্যৱসায়ত কিছু আজি লোকচান হ'ব পাৰে, কাৰণ বৰ্তমান আপুনি নিজৰ কামত বিশেষ গুৰুত্ব দিব নোৱাৰে। সেইবাবে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোককে আপুনি দায়িত্ব অৰ্পণ কৰক। তেনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ লোকচানৰ সৃষ্টি নহয়, কাৰণ তেওঁলোকক যদি দায়িত্ব অৰ্পণ কৰে তেওঁলোকে ধুনীয়াকৈ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন চলাই নিবলৈ তেওঁলোকে আগবাঢ়ি যাব আৰু সময় অতি সোনকালে আপোনাৰ পক্ষত আহিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি বেছি চিন্তা নকৰিব। ভৱিষ্যত পৰিকল্পনা বৰ্তমান সময়ত আপুনি কৰি যাওক আৰু আপোনাৰ বৰ্তমান কামতো ভালদৰে মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক আয় বৃদ্ধি কৰিবলৈ আপোনালোকে সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ উচ্চ বিষয়ৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ তেওঁলোকে আগন্তুক কি পৰিকল্পনা কৰিব তাৰ প্ৰতিও তেওঁলোকে আজি আলোচনাতে পৰিকল্পনা বনাই ল'ব পাৰিব। ইয়াৰ ফলত তেওঁলোকৰ ভৱিষ্যতে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ যত্ন ল'লে আজি আপুনি সুখী হ'ব আৰু সকলোকে একেলগে বজাৰ লৈ গৈ ভ্ৰমণ কৰালে তেওঁলোকেও ভাল অনুভৱ কৰিব। গতিকে মাজে সময়ে আপোনালোকে পৰিয়ালৰ সদস্যসকলক লৈ ক'ৰবাত ফুৰাবলৈ যত্ন কৰক বা আপোনালোকে বজাৰ আদি কৰিবলৈ তেওঁলোকৰ সৈতে যত্ন কৰক। এনে কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত হ'ব আৰু লগতে তেওঁলোকেও এক ভাল প্ৰভাৱ আপোনাৰ ওপৰত ৰাখিব। পৰিয়ালৰ সৈতে সদায় মিলিজুলি থাকিব, কোনো কাৰণতে তেওঁলোকৰ সৈতে আপুনি বেয়া ব্যৱহাৰ নকৰিব বা তেওঁলোকৰ সৈতে সম্পৰ্ক বিচ্ছেদ নকৰিব, নহ'লে আপোনালোকৰ অনাগত দিনবোৰ চলিবলৈ অলপ কঠিন হ'ব পাৰে, কাৰণ বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে বা তেওঁলোকে আপোনাৰ পৰিয়াল ব্যৱস্থাটো বিনষ্ট কৰিব পাৰে। সেইবাবে কোনো কাৰণতে বাহিৰা মানুহক আপুনি বিশ্বাসত নল'ব, কেৱল আপুনি নিজৰ পৰিয়ালৰ বিষয়ে চিন্তা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি ৰাজহুৱা স্থানত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যস্ত ৰুটিনৰ মাজত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। অত্যাধিক কঠোৰ পৰিশ্ৰমৰ ফলত মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা আদিয়ে দেখা দিব পাৰে। সেইবাবে স্বাস্থ্যজনিত যিবোৰ সমস্যা আছে সেইবোৰ আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰি সেইবোৰ আপোনালোকে নিৰাময় কৰিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি সামাজিক আৰু সম্প্ৰদায় সম্পৰ্কীয় কামত অৰিহণা যোগাওক। ইয়াৰ দ্বাৰা আপোনাৰ চিন্তাধাৰাত ভাল পৰিৱৰ্তন আহিব আৰু আপোনাকো সামাজিক ক্ষেত্ৰত সন্মান পোৱা দেখা যাব। আপোনাৰ আত্মীয়ৰ লগত চলি থকা বিবাদবোৰ আজি পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰিব আৰু তেওঁলোকৰ সৈতে আপুনি যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপোনাৰ বাবে অতি ভাল সময়ৰ সৃষ্টি হ'ব। ঘৰৰ মানুহে আজি আপোনাৰ ওপৰত খং কৰিব পাৰে, গতিকে আপুনি তেওঁলোকৰ ওপৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখুৱাব বা আপুনি স্বভাৱত কোমলতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে দেখিব যে তেওঁলোকো শান্ত হৈ পৰিছে আৰু আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হৈছে। সামাজিক কামৰ সমান্তৰালকৈ পৰিয়ালৰ কামৰ প্ৰতি গুৰুত্ব দিব, নহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিয়ক। পৰিয়ালৰ বাবে আজি নতুন বস্তু এটা ক্ৰয় কৰিলে সকলোৱে আনন্দ লাভ কৰিব। কোনো অচিনাকি ব্যক্তিক চিন্তা নকৰাকৈ বিশ্বাস কৰিলে আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে অচিনাকি মানুহক একেবাৰে বিশ্বাসত আজি নল'ব। এই সময়ত আপোনাৰ ব্যৱসায়ৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত বহুত ধৈৰ্য আৰু শান্তি বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যিকোনো সিদ্ধান্ত আপুনি ভালদৰে ল'বলৈ চেষ্টা কৰিব লাগিব আৰু নিজকে সংযমতা বজাই ৰাখিহে ল'বলৈ যত্ন কৰিব, কাৰণ অলপ অসাৱধানতা অৱলম্বন কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। অৱশ্যে কিছুমান নতুন কামৰ প্ৰতি আজি আপুনি আগ্ৰহী হ'ব। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক লাভ কৰিবলৈ সক্ষম হ'ব আৰু কৰ্মচাৰীসকলেও আপোনালোকক আজি যৎপৰোনাস্তি চেষ্টা কৰি থাকিব। গতিকে তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰতো আপুনি তেওঁলোকক সুবিধা দিবলৈ যত্ন কৰিব বা তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰাত তেওঁলোকক সহায় কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ অফিচৰ কামত সফলতা পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। পৰিয়ালটো সুস্থ কৰি ৰাখিবলৈ হ'লে আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব। গতিকে সকলো সদস্যই ইজনে সিজনক সহায় কৰিবলৈ যত্ন কৰক আৰু প্ৰতিশ্ৰুতিবদ্ধ হওক যাতে পৰিয়ালৰ কোনো কাৰণতে আপোনালোকে বেয়া পৰিৱেশৰ সৃষ্টি হ'বলৈ নিদিয়ে।
সকলোৰে সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আজি পৰিয়ালত আপোনালোকে এক অনুষ্ঠানৰ আয়োজন কৰক যাতে সকলো সদস্য একেলগে মিলিত হৈ আপোনালোকৰ আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ সক্ষম হয়। আৰু আজি আপোনালোকৰ পৰিয়ালত আত্মীয়ৰ আগমনৰ ফলত আপোনালোকৰ কিবা এটা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ ফলত সকলো সদস্য আনন্দ লাভ কৰিব আৰু তেওঁলোকৰ লগত হোৱা ইতিবাচক আলোচনাই আপোনালোকক ভাল কিবা এটা আহৰণ কৰিবলৈ সক্ষম কৰাব। প্ৰেমৰ সম্পৰ্কত পুৰণি স্মৃতিবোৰ পুনৰ সতেজ হৈ পৰিব আৰু আপোনালোকে ইয়াৰ ফলত ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ আপোনালোকে সক্ষম হ'ব আৰু প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে একেলগে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সম্পৰ্কত মধুৰতা দেখিবলৈ সক্ষম হ'ব। কাহ, চৰ্দি আৰু জ্বৰৰ সমস্যা আজি আপোনাক বিশেষকৈ প্ৰভাৱিত কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অসাৱধান নহৈ উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যজনিত যিবোৰ অসুবিধা আছে সেইবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব। আৰু বৃদ্ধসকলক আপোনালোকে বিশেষ স্বাস্থ্যৰ যত্ন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে আপোনালোকে যদি যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ে তেনেহ'লে মানসিকভাৱেও সুখী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কাম কৰাৰ ধৰণৰ বাবে মানুহে আপোনাৰ ব্যক্তিত্বৰ ওপৰত সহজে আপ্লুত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বও ইতিবাচকতা দেখা পাব। আপুনি আপোনাৰ চৌপাশৰ পৰিৱেশ ভাল পৰিৱৰ্তন দেখিব আৰু আপোনাৰ জনসংযোগ আজি বৃদ্ধি পোৱা দেখা যাব। ঘনিষ্ঠ বন্ধুক আজি লগ পালে আপোনাৰ সুখ আৰু শিথিলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। সন্তানৰ কেৰিয়াৰক লৈ আজি কিছু বিভ্ৰান্তি হ'ব পাৰে। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে আলোচনা কৰি আপোনাৰ সন্তানক কেনেধৰণে আগবঢ়াই লৈ গ'লে ভাল হয় তাৰ প্ৰতি আলোচনা কৰক। ইয়াৰ ফলত তেওঁলোকে কিবা এটা ভাল পৰামৰ্শ দিবলৈ সক্ষম হ'ব। আৰু এই পৰামৰ্শবোৰ যদি আপোনালোকে অৱলম্বন কৰি আগবাঢ়ে তেনেহ'লে দেখিব যে আপোনালোকে ভাল ফলাফল লাভ কৰিছে। আজি আপুনি যিকোনো ধৰণৰ ভ্ৰমণ পৰীক্ষা কৰি চলক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ভ্ৰমণৰ ফলত আপোনালোকৰ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। এলাহ বা অতিমাত্ৰা চিন্তাৰ সময় নষ্ট হ'ব পাৰে। গতিকে আপোনালোকে অতিমাত্ৰা চিন্তা নকৰি আপোনালোকে হাতে কামে লাগিবলৈ যত্ন কৰক। পৰিকল্পনা অনুসৰি আপোনালোকে কৰ্ম ব্যৱস্থতা ৰাখক। ইয়াৰ ফলত আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ যিকোনো নতুন ব্যৱসায়িক পৰিকল্পনা আৰম্ভ কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য লৈ ল'ব, নহ'লে নতুন ব্যৱসায়ত আপোনালোকে কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ হেঁচা থাকিব, কিন্তু সহকৰ্মীৰ সহায়ত আপুনি সহজেই সফলতা লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ অফিচত শান্তিপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। বিবাহিত জীৱনটো আজি মধুৰতাৰে ভৰা হ'ব আৰু আপোনালোকে পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় ৰাখিলে ঘৰত ইতিবাচক শক্তিও বিৰাজ কৰিব। গতিকে আজি আপোনালোকে পৰিয়ালৰ লগতে আপোনাৰ ব্যক্তিগত জীৱনো ভাল কৰিবলৈ চেষ্টা কৰক, যাতে সকলোৱে আপোনালোকক সন্মান প্ৰদৰ্শন কৰে আৰু আপোনালোকেও ভালদৰে আপোনালোকে জীৱন নিৰ্বাহ কৰিব পাৰে। গতিকে নিজৰ ব্যক্তিগত জীৱনেই হওক বা পৰিয়ালৰ লগতে হওক আপোনালোকে ভাল পৰিৱেশ বজাই ৰাখক। কোনো কাৰণতে যাতে আপোনালোকে বাহিৰৰ ফালে মনোযোগ নিদিব বা বাহিৰা মানুহৰ লগত আপোনালোকে বেছিকৈ সংগ লাভ নকৰিব। কেৱল আপোনালোকে নিজৰ পৰিয়ালৰ বিষয়ে বেছিকৈ মনোযোগ দিব। এনে কৰিলে আপোনালোকে পাৰিবাৰিক সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সংযমতা বজাই ৰাখিব লাগিব, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে উত্তেজিত হৈ পৰে তেনেহ'লে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। মূৰৰ বিষ, মাইগ্ৰেনৰ সমস্যাই আপোনাক আজি আমনি কৰিব পাৰে। গতিকে আপোনালোকে খাদ্যাভ্যাস সুসংগঠিত কৰক। লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰতো বিশেষভাৱে গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ বাবে সুফল কঢ়িয়াই আনি আছে। গতিকে এই সময়ত আপুনি যদি একাগ্ৰতাৰে আৰু সতেজতাৰে যদি যিকোনো কাম কৰিব বা যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব সেইবোৰ আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। গতিকে আপুনি নিজকে নিজে সুসংগঠিত কৰি আগবাঢ়ক। আপুনি আজি ভাল ফলাফল লাভ কৰিবলৈ গৈ আছে। আপুনি আজি ধৰ্ম আৰু আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহী হৈ থাকিব। ই আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব আৰু এই সময়ত আপোনাৰ সাৱধান হোৱাৰো সময় হ'ব। গতিকে সৰু ভুল এটাই আপোনাৰ অশান্তিৰ সৃষ্টি কৰিব পাৰে।
গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সুসংগঠিত হৈ চলক আৰু বেয়া সংগ ত্যাগ কৰক, কাৰণ নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ লগত যদি থাকে তেনেহ'লে আপোনালোকৰ সিদ্ধান্তবোৰো নেতিবাচক হৈ পৰিব পাৰে। কোনো ক্ষেত্ৰত যদি আপুনি ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে এই সময়ত আপুনি পুনৰবাৰ বিবেচনা কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত যদি আপুনি বিনিয়োগৰ ক্ষেত্ৰত ভবা নিচিন্তাকৈ আগবাঢ়ে তেনেহ'লে আপোনাৰ টকাখিনি আবদ্ধ হৈ পৰিব পাৰে। সেইবাবে যিকোনো সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লোৱাৰ সময়ত কাৰোবাৰ পৰামৰ্শ লোৱাটো জৰুৰী হয়। আৰু যদি আপুনি ক'ৰবালৈ ভ্ৰমণ কৰিবলৈ পৰিকল্পনা কৰিছে তেনেহ'লে পৰিয়ালৰ সকলো সদস্যৰ লগত কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ মাজত পাৰস্পৰিক মধুৰতা বৃদ্ধি পাব। ব্যৱসায়ত আজি নিজকে প্ৰমাণ কৰিবলৈ হ'লে বহুত কষ্ট কৰিব লাগিব। অৱশ্যে সম্পূৰ্ণৰ সৈতে জড়িত পৰিকল্পনাবোৰ আপোনালোকৰ সফল হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আৰম্ভ কৰক পৰিকল্পনাবোৰ, আৰু সম্প্ৰসাৰণ কৰিলে আপোনালোকৰ ব্যৱসায়িক বিত্ত বৃদ্ধি পাব আৰু আয় বৃদ্ধি পোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ ওপৰত আজি অতিৰিক্ত দায়িত্ব থাকিব। গতিকে তেওঁলোকে এই দায়িত্ববোৰ ভালদৰে পালন কৰিব পাৰিলে তেওঁলোকৰ বাবে সন্মান বৃদ্ধি পোৱা দেখা যাব, আৰু লগতে আপোনালোকৰ বিষয়ৰ সৈতেও ভাল সম্পৰ্ক গঢ় লৈ উঠিব। পৰিয়ালৰ সদস্যৰ লগতো কিছু সময় কটাওক। ইয়াৰ ফলত সম্পৰ্কত মধুৰতা আহিব আৰু আপোনালোকে আজি পৰিয়ালৰ ক্ষেত্ৰত সতেজতাও অনুভৱ কৰিব। সেইবাবে পৰিয়ালৰ সৈতে সকলো কামত আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰক। সকলো ক্ষেত্ৰতে তেওঁলোকক সহায় কৰক, আৰু ঘৰতে আপোনালোকে যদি ধৰ্মীয় অনুষ্ঠান আয়োজন কৰে তেনেহ'লে সকলো সদস্যই সুখ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত এইটো এটা ভাল সময়। গতিকে পৰিয়ালৰ সদস্যৰ পৰা বিবাহৰ বাবে অনুমোদন লোৱাৰো আপোনালোকৰ বাবে উত্তম সময়। গতিকে আজি যদি এনে কৰিব পাৰে তেনেহ'লে আপোনালোকে শান্তি লাভ কৰিব। কাহ চৰ্দি আৰু জ্বৰৰ দৰে সংক্ৰমণ আদি হ'ব পাৰে। গতিকে আপোনালোকে আজি নিজকে সুসংগঠিত কৰক আৰু এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। অতি সোনকালে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰক। এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গুলপীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ ভাগ্যক শক্তিশালী কৰি তুলিবলৈ হ'লে আপুনি নিজে প্ৰচেষ্টা কৰিব লাগিব। গতিকে দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হ'বলৈ এই সময়খিনি আপোনাৰ বাবে ভাল হৈ আছে। গতিকে নিজৰ পচন্দৰ কামবোৰত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি শিথিলতা লাভ কৰিব আৰু একাগ্ৰতাও বৃদ্ধি পাব। আৰু আপুনি যদি পৰিকল্পনাবোৰ নিজে কৰিব যায় তেনেহ'লে আপোনালোকৰ কিবা এটা ৰৈ যাব পাৰে। সেইবাবে অভিজ্ঞ ব্যক্তি বা আপোনালোকৰ পৰিয়ালৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ লগত আপোনালোকে এইবোৰ কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে ভাল ফল পাব। বিত্তীয় লেনদেনৰ সন্দৰ্ভত কিছু আজি বিভ্ৰান্তি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব, আৰু লগতে আপুনি একাগ্ৰতাও বজাই ৰাখিব লাগিব। খং নিয়ন্ত্ৰণ কৰি চলক। ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠ বন্ধুৰ সৈতে আপোনাৰ সম্পৰ্ক নষ্ট হোৱাৰ পৰা আপোনালোকে সকাহ পাব, আৰু লগতে আপোনালোকে নিজৰ ভিতৰত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক, কাৰণ সময়ৰ লগে লগে যদি আপোনাৰ স্বভাৱত পৰিৱৰ্তন নানে তেনেহ'লে আপোনালোকৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে সময় অনুসৰি নিজকে পৰিৱৰ্তন কৰক আৰু সেইমতে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। নিজৰ কেৰিয়াৰৰ লগত জড়িত কিবা এটা সমস্যাৰ বাবে চিন্তিত হ'ব পাৰে যুৱক যুৱতীসকলে, কিন্তু বৰ্তমান সময়ত তেওঁলোকে যদি নিজে চেষ্টা কৰি যায় তেনেহ'লে এইবোৰ সমস্যা নাথাকিব। আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত বহু কামত ব্যস্ত থাকিব, কিন্তু আপুনি এতিয়া আকাংক্ষিত ফলাফল নাপাব। সেইবাবে বেছি আশা নকৰিব। বৰ্তমান সময়ত আপোনাৰ নিজৰ কামবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰক। অতি সোনকালে আপুনি ভাল ফলাফল পাব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামতো আপুনি হয়তো আজি ডাঙৰ কাম পাব। গতিকে আপোনালোকৰ আজিৰ দিনটো ব্যৱসায়িক ক্ষেত্ৰত ভালেই দেখা গৈছে। নিয়োজিত লোকসকলৰ অফিচত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে তেওঁলোকে কাম কৰিও আজি সুবিধা পাব। পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক কাৰ্যকলাপে আজি পৰিৱেশটো সুখদায়ক কৰি ৰাখিব। গতিকে সকলো সদস্যৰ সৈতে আপোনালোকে মিলা প্ৰীতিৰে যিকোনো আলোচনাত মিলিত হ'বলৈ চেষ্টা কৰক আৰু সেইমতে আগবাঢ়িবলৈ যত্ন কৰক। পাৰিবাৰিক অনুমোদন অবিহনে একো কাম কৰিব আপুনি নাযাব, নহ'লে আপোনালোকৰ পৰিয়ালত কিবা এটা নেতিবাচক প্ৰভাৱ পৰিব। আৰু যদি আপোনালোকে পৰিয়াল ব্যৱস্থাটো এনেদৰে ৰাখিবলৈ সক্ষম হয় তেনেহ'লে দেখিব আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব বা কোনো ধৰণৰ সমস্যাও নাথাকিব। কাৰণ পৰিয়ালৰ সদস্যৰ পৰা যদি অনুমোদন সাপেক্ষে যদি যিকোনো কাম কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব, কাৰণ কোনটো বেয়া কোনটো ভাল আগতীয়াকৈ আপোনালোকে গম পাব। সেইবাবে কোনো ক্ষেত্ৰতে যাতে আপোনালোকে পৰিয়ালৰ অবিহনে অন্য ব্যক্তিৰ পৰা পৰামৰ্শ নলয় তাৰ প্ৰতি ধ্যান ৰাখিব, আৰু পৰিয়ালত আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰি ৰাখিবলৈ যত্ন কৰিব। আজি আপোনালোকৰ পৰিয়ালত বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিলে আপোনালোকে পাৰিবাৰিক সুখ শান্তিও লাভ কৰিব, আৰু বন্ধু বান্ধৱীসকলেও আপোনালোকৰ সৈতে এক সুখৰ সময় কটাবলৈ সক্ষম হ'ব।
গতিকে আজিৰ দিনটো আপোনালোকে এনেদৰে পৰিয়ালত কটাবলৈ যত্ন কৰক। ক'ৰবালৈ যদি যাব লগা হয় তেনেহ'লে আপোনালোকে আজি এটা পৰিকল্পনা কৰক আৰু সেইমতে আপোনালোকৰ কাৰ্যৰ প্ৰণালী ৰাখিবলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সাৱধান হ'ব লাগিব, কাৰণ ভুল বুজাবুজি সৃষ্টি হোৱাৰ ফলত আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব পাৰে। আৰু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ পৰিৱৰ্তিত বতৰৰ বাবে মূৰৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। লগতে আয়ুৰ্বেদিক বস্তু আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসনৰ ব্যায়াম কৰক। ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।